যোৱা 23 তাৰিখৰ পৰা যোৱা পৰহিলৈকে অসম পুলিচে অসমৰ বিভিন্ন ঠাইৰ পৰা কিছুমান মানুহক বাংলাদেশী বুলি সন্দেহ কৰি গ্ৰেপ্তাৰ কৰিছিলে আৰু কিছুমান আছে যে দীৰ্ঘদিন ডিটেনশ্যন কেম্পত কটাই তেওঁলোকে জামিন প্ৰাপ্ত হৈ ঘৰলৈ উভতি আহিছিলে। তেনেকুৱা বহু কেইজন মানুহক অসম পুলিচে ৰাতিৰ আন্ধাৰত কোনো আগজাননী নিদিয়াকে গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰি যে আমি জানো যে দেশৰ প্ৰতিষ্ঠিত আইন মতে তেওঁলোকৰ ওপৰত বিচাৰ হোৱা উচিত আৰু যদি তেওঁলোক বাংলাদেশী বা বিদেশী হয় তেওঁলোকক নিজৰ দেশলৈ এটা প্ৰত্যাৰ্পণ চুক্তিৰ মাজেদি তেওঁলোকৰ কোনো মানৱীয় অধিকাৰ উলংঘন নকৰাকে আচলতে সেই দেশৰ হাতত গতাই দিব লাগে। কিন্তু অসম পুলিচে দেখা গৈছে যে অসমৰ বিভিন্ন থানালৈ তেওঁলোকক ঘূৰাই ৰাতিৰ এন্ধাৰত বাংলাদেশ ভাৰতৰ সীমান্তত লৈ গৈ কোনো ধৰণৰ দুখন বাংলাদেশৰ চৰকাৰৰ অজ্ঞাতে বাংলাদেশৰ সীমাৰ মাজত পঠিয়াই দিছিল এটা নিৰ্জন ঠাইত, যাক আমি পুজবেক বুলি জানি আছো। কিন্তু তেতিয়া বাংলাদেশৰ যি চৰকাৰ, এই চৰকাৰৰ যিসকল কৰ্তৃপক্ষ তেওঁলোকে কৈছিল যে এই মানুহখিনি যদি সঁচাই বাংলাদেশী হয়, অসম চৰকাৰে নাইবা ভাৰত চৰকাৰে যদি প্ৰমাণ কৰিব পাৰে যে এওঁলোক বাংলাদেশৰ নাগৰিক, তেতিয়াহ'লে বাংলাদেশ কৰ্তৃপক্ষই তেওঁলোকক সসন্মানে নিজৰ দেশলৈকে লৈ যাব। আৰু তেওঁলোকে এই কথাও কৈছিলে যে যদি তেওঁলোকক বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক কোনো পধ্যেই বাংলাদেশে গ্ৰহণ নকৰে, তেওঁলোকক ভাৰত চৰকাৰে উভতাই ল'ব লাগিব। আৰু আজি দেখা গৈছে যে ভাৰত চৰকাৰে নাইবা অসম চৰকাৰে কি কৰিছে, যিকেইজন মানুহক পুজবেক কৰিলে সেই সকলো কেইজন মানুহক আজি ভাৰতলৈ উভতাই আনিবলৈ বাধ্য হৈ পৰিছে। ইয়াৰ দ্বাৰা এইটো কথা প্ৰমাণ হয় যে যিখিনি মানুহক ৰাতিৰ আন্ধাৰত বাংলাদেশী বুলি সন্দেহ কৰি তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিল তাৰ এজন মানুহ বাংলাদেশী নহয়। অসম চৰকাৰে নাইবা ভাৰত চৰকাৰে প্ৰমাণ কৰিব নোৱাৰিলে যে সেইখিনি মানুহ বাংলাদেশী, তেতিয়াহ'লে আমাৰ প্ৰশ্ন এইটোৱে, যিহেতু আমি ভাৰতীয় নাগৰিক আৰু সেইসকল মানুহ ভাৰতীয় নাগৰিক, সেই ভাৰতীয় নাগৰিকসকলৰ ভাৰতবৰ্ষৰ যিকোনো ঠাইত বসবাস কৰাৰ, বাণিজ্য কৰাৰ, শিক্ষা দীক্ষা লাভ কৰাৰ অধিকাৰ আছে, তেতিয়াহ'লে তেওঁলোকক বিদেশী বুলি সন্দেহ কৰি গ্ৰেপ্তাৰ কৰাৰ কাৰণ কি? ইয়াৰ দ্বাৰা আমি এইটোৱে ভাবো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এইটো এটা উচ্ছৃংখল চৰকাৰৰ মুৰব্বী, তেওঁ নিজেই যিহেতু উচ্ছৃংখল, গতিকে তেওঁৰ এটাই উদ্দেশ্য যে এই যে বিশেষ এটা ধৰ্মাৱলম্বী মানুহ, যাক আমি সংখ্যালঘু মিয়া মুছলমান বুলি কওঁ, এই মানুহখিনি যিটো শিক্ষা দীক্ষাত পাছ পৰা, অৰ্থনৈতিকভাৱে পাছ পৰা, সামাজিক জীৱনত তেওঁলোকে পাছ পৰা, তেওঁলোকৰ পোচাক পৰিচ্ছদ পাছ পৰা, গতিকে সদায় এইবিলাক মানুহৰ ওপৰত নিৰ্যাতন চলাই তেওঁ যিটো হিন্দু সাম্প্ৰদায়িকতাবাদ, এই হিন্দু সাম্প্ৰদায়িকতাবাদৰ শোষণ কৰি তেওঁ নিজৰ শাসন ক্ষমতাত থকাৰ এটা পৰিকল্পনা গ্ৰহণ কৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ এটাই উদ্দেশ্য যে এই মানুহখিনিক নিৰ্যাতন কৰি তেওঁ অসমৰ বাকী অংশৰ মানুহৰ বাহ ল'ব লাগে আৰু ক্ষমতাত থাকিব লাগে। কিন্তু আমাৰ প্ৰশ্ন হৈছে যে যিহেতু ভাৰতীয় নাগৰিকক তেওঁ অন্যায় অবিচাৰভাৱে তেওঁ গ্ৰেপ্তাৰ কৰিছে, আমাৰ যি নাগৰিকত্ব অধিকাৰ, আমাৰ যিটো সাংবিধানিক প্ৰদত্ত যি অধিকাৰ, আমাৰ যি মানৱীয় অধিকাৰ, এই মানৱীয় অধিকাৰ খৰ্ব কৰাৰ কোনো অধিকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নাই। কিন্তু এই মানুহখিনিক ৰাতিৰ আন্ধাৰত গ্ৰেপ্তাৰ কৰি নাইবা তেওঁলোকক বাংলাদেশলৈ পঠিয়াই দি একফালেদি তেওঁলোকৰ যি মৌলিক অধিকাৰ, সাংবিধানিক অধিকাৰ, এইটো ভংগ কৰিছে আৰু তেওঁলোকৰ যিটো মানৱীয় অধিকাৰ, এই মানৱীয় অধিকাৰকো ভংগ কৰিছে। আমি জানো যে এজন দুৰ্দৰ্শ অপৰাধী হলেও আমাৰ দেশৰ প্ৰতিষ্ঠিত আইনৰ অধীনত তেওঁৰ বিচাৰ হ'ব, বিচাৰৰ যি ন্যায়িক শাস্তি হয় সেই শাস্তি তেওঁক প্ৰদান কৰা হ'ব। কিন্তু এনেধৰণে ৰাতিৰ অন্ধকাৰত কোনো কৰ্তৃপক্ষৰ হাতত গতাই নিদিয়াকে নিৰ্মমভাৱে তেওঁলোকক বৰ্ডাৰ পাৰ কৰি দিছে। ইয়াৰ মূল উদ্দেশ্যটো হৈছে যে এই মানুহখিনিক গুপ্ত ঘাতকৰ হাতলৈ নিক্ষেপ কৰা, আৰু এই মানুহখিনিক যেতিয়া যদি কোনো গুপ্ত ঘাতকে হত্যা কৰিলেহেঁতেন তেতিয়াহ'লে ইয়াৰ দায়িত্ব কোনে ল'লেহেঁতেন? আমাৰ দাবী, এই দায়িত্ব নিশ্চয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰেই ল'ব লাগিলেহেঁতেন। গতিকে এই ক্ষেত্ৰত আমি আমাৰ এই চৰকাৰৰ যি মুৰব্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ শাসন ব্যৱস্থালৈ চাই আমাৰ এটা কথা মনত পৰিছে যে অসম ৰাজ্যত আমি কলা দিনৰ বিষয়ে পঢ়িছোঁ। যেতিয়া আপোনাৰ চুলিকফা নামৰ একজন, যাক লৰা ৰজা বুলি কোৱা হৈছিল, সেই লৰা ৰজাৰ শাসনকাল অসমৰ ইতিহাসৰ এটা অন্ধকাৰ দিন। সেই লৰা ৰজা চুলিকফাই কি কৰিছিল যে বিভিন্ন আহোম যিবিলাক ৰাজকোঁৱৰ, এই ৰাজকোঁৱৰবিলাকক ধৰি আনি তেওঁলোকৰ নাক কাণ কাটি দিছিল, অংগ ক্ষত কৰাই দিছিল।
কাৰণ সেই সময়ত এটা পৰম্পৰা আছিল যে অংগক্ষত কোনো ৰাজকুমাৰে অসম ৰাজপাটত উঠিব নোৱাৰে। গতিকে চুলিকপাই নিজে চিৰদিন ৰাজত্বত থকাৰ যিটো পথ প্ৰশস্ত কৰিব বিচাৰিছিল, কিন্তু এইটো নহ'ল। পৰৱৰ্তী সময়ত দেখা গ'ল যে গদাধৰ সিংহ, ৰুদ্ৰসিংহ ৰজা হৈ গ'ল। গতিকে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো বৰ্তমানৰ শাসনকাল, এই শাসনকাল চাই মোৰ সেই কলা দিনলৈকে মনত পৰিছে। গতিকে এই বিশেষ ধৰ্মাৱলম্বী এই মানুহখিনিক বাংলাদেশীৰ নামত অত্যাচাৰ কৰি এটা তেওঁ উগ্ৰ জাতীয়তাবাদ নাইবা উগ্ৰ হিন্দুত্ববাদী শক্তিৰ সমৰ্থন আদায় কৰাৰ কাৰণে তেওঁ প্ৰচেষ্টা কৰিছে, আৰু তাৰ দ্বাৰা তেওঁৰ যিটো শাসন এইটো স্থায়ী কৰাৰ পৰিকল্পনা তেওঁ কৰিছে। কিন্তু ইতিহাসে প্ৰমাণ কৰিছে যিহেতু ল'ৰা ৰজায়ো চিৰকাল শাসন কৰিব পৰা নাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো অসমত চিৰদিন ৰাজত্ব কৰিব নোৱাৰে, এইটো আমাক ইতিহাসে শিকাই দিছে। কিন্তু তৎসত্ত্বেও যিহেতু এই মানুহখিনিক অত্যাচাৰ কৰা হ'ল, তেওঁলোকৰ নাগৰিক অধিকাৰ, মানৱ অধিকাৰ খৰ্ব কৰা হ'ল, তেওঁলোকক অৰ্থনৈতিকভাৱে হাৰাশাস্তি কৰা হ'ল, তেওঁলোকক মানসিকভাৱে নিৰ্যাতন কৰা হ'ল, তেওঁলোকৰ এই যে ক্ষতি হ'ল, এই ক্ষতি কোনে দিব? গতিকে এই ক্ষতিৰ কাৰণে মই ভাৰতৰ এজন নাগৰিক হিচাপে, অসমৰ এজন বাসিন্দা হিচাপে মই আমাৰ মুখ্যমন্ত্ৰী, মোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাব বিচাৰিছোঁ যে আপুনি এই যে অকল অবৈধভাৱে গ্ৰেপ্তাৰ কৰা মানুহখিনিৰ ওচৰতেই নহয়, আপুনি গোটেই অসমবাসীৰ ওচৰত ক্ষমা খোজক যে আপোনাৰ এই কাৰুকাৰ্যবোৰ সংবিধান বিৰোধী, আইন বিৰোধী কথা। আৰু যদি আপুনি ক্ষমা নোখোজে তেতিয়াহ'লে এইখিনি মানুহৰ যি ক্ষতি আপুনি কৰিলে সেই ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। এজন সাধাৰণ নাগৰিক হিচাপে, সাধাৰণ মানুহ হিচাপে আমাৰ এই সাধাৰণ যি অত্যাচাৰিত মানুহ তেওঁলোকৰ কাৰণে মই এই দাবীটো কৰিছোঁ। যেতিয়া আমাৰ এই প্ৰকৃত ভাৰতীয় মানুহখিনিক যিসকলক সন্দেহৰ ওপৰত, কি দুৰ্ভাগ্যজনক মানে এটা ঘটনা যে এজন মানুহক বিদেশী বুলি সন্দেহ কৰিয়েই গ্ৰেপ্তাৰ কৰিব পাৰি, আৰু গ্ৰেপ্তাৰ কৰিয়েই মানে বাংলাদেশৰ কোনো কৰ্তৃপক্ষক নজনোৱাকে পুছবেক আমি দলিয়াই দিব পৰা এটা অৱস্থা আমাৰ এই ৰাজ্যখনত হৈছে। আৰু দেখিছোঁ যেতিয়া এই মানুহখিনিক পুছবেক কৰা হৈছিল, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যি সাম্প্ৰদায়িক শক্তি আছে নাইবা উগ্ৰ জাতীয়তাবাদী শক্তি আছে, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বহুত বাহ দিছিল। কিন্তু চৰকাৰে যেতিয়া এই মানুহখিনিক বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰিলে, আৰু বাংলাদেশী বুলি প্ৰমাণ কৰিব নোৱাৰাৰ অৰ্থ এইটোৱে যে এই গোটেইখিনি মানুহ আমাৰ ভাৰতীয়, গতিকে যেতিয়া এই মানুহখিনি আপুনি ভাৰতীয় বুলি সাব্যস্ত হ'ল, তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বাহ দিয়া সেই মানুহখিনি এতিয়া দেখিবলৈ পোৱা নাই। তেওঁলোকে কোনেও হিমন্ত বিশ্ব শৰ্মাৰ মানে ওচৰত দায়িত্ব স্বীকাৰ কৰিবলৈ অহা নাই।